একশৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় পালনামস্থলীত আজি এটা কীৰ্তন ঘৰৰ শুভ উদ্বোধন হ'ল। এই শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকি অত্যন্ত আনন্দিত আৰু আধ্যাত্মিক সুখ লাভ কৰিলোঁ। মই সকলো ভকতবৃন্দ বা বন্ধুক মোৰ শ্ৰদ্ধা আৰু প্ৰণাম জনালোঁ। হ'ব। আমাৰ কলিয়াবৰবাসীৰ খুব সৌভাগ্যৰ দিন। একশৰণ ভাগৱতী সমাজে কেন্দ্ৰীয় পালনাম স্থানভাগ কলিয়াবৰৰ এই অসমৰ মধ্যস্থলত স্থাপন কৰিবলৈ নিৰ্বাচিত কৰিলে আৰু আমি সকলো ভক্তপ্ৰাণ বৈষ্ণৱৰ পদধূলা পাবলৈ আমি আজিয়ে নহয় ভৱিষ্যতে সক্ষম হ'ম। আমি এটা গুৰুজনাৰ যি অৱদান, সেই যিখিনি গুৰুজনাই দি গৈছে তাৰ চৰ্চা, তাৰ প্ৰসাৰৰ কাৰণে ই এক কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব আৰু কলিয়াবৰীয়াবাসীৰ সেইটো মই সৌভাগ্য বুলি ভাবিছোঁ। আৰু ইয়াত আমাৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা বৃহৎ অৱদান আছে। এই স্থানভাগ নিৰ্মাণৰ ক্ষেত্ৰত যিখিনি আৰ্থিক অনুদান হ'ব লাগে সেই প্ৰায় আটাইখিনিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোগান ধৰিছে আৰু তেখেতৰ প্ৰতিও আমি সেইকাৰণে অশেষ কৃতজ্ঞ।